हेलो स्टूडेंट्स आज লৈছো ক্লাস 12 পঢ়াইছে সেকেন্ড ইয়াৰৰ হেল্থ কেয়াৰৰ 3 নম্বৰ চেপ্টাৰ কুৱেশ্যন আনসাৰ ইন্ট্ৰোডাকশন টু মেডিকেশন চিকিৎসা ব্যৱস্থাৰ পৰিচয় ইয়াৰ কুৱেশ্যন আনসাৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰ আসামিজ মিডিয়ামত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 1 আৰু 2 টো আলোচনা কৰিছো যিসকলে সেই ভিডিঅ'টো চোৱা নাই চাই ল'বা এক নম্বৰটো আছে মেডিকেশন কি মেডিকেশন মানে হৈছে ৰোগ নিৰাময় প্ৰতিৰোধ উপশম বা ৰোগ নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা যিকোনো ঔষধক মেডিকেশন বুলি কোৱা হয় তাৰপিছত আছে ড্ৰাগছ আৰু মেডিকেশনৰ মাজত পাৰ্থক্য লিখা ডিফাৰেন্স বিটুইন ড্ৰাগছ এণ্ড মেডিকেশন আনসাৰ আছে ড্ৰাগছ ড্ৰাগছৰ ৰাসায়নিক যিকোনো কেঁচা ৰাসায়নিক বা জৈৱিক পদাৰ্থ যিয়ে শৰীৰৰ কাৰ্যপ্ৰণালী সলনি কৰিব পাৰে সকলো ড্ৰাগছেই চিকিৎসাৰ বাবে উপযুক্ত নহ'ব পাৰে যেনে নিচাযুক্ত পদাৰ্থ মেডিকেশন যেতিয়া কোনো এটা ড্ৰাগ সুৰক্ষিতভাৱে নিৰ্দিষ্ট জোখত বা আইনী স্বীকৃতি দি কোনো ৰোগ বা আৰোগ্য কৰিবলৈ ব্যৱহাৰ কৰা হয় তাক মেডিকেশন বুলি কোৱা হয় সহজ কথাত বা সহজ ভাষাত সকলো ভেকচিনেই মেডিকেশনেই ড্ৰাগছ কিন্তু সকলো ড্ৰাগছে মেডিকেশন নহয় তাৰ পিছতো আছে প্ৰেছক্ৰিপশ্যন মানে কি হোৱাট ইজ প্ৰেছক্ৰিপশ্যন বা প্ৰেছক্ৰিপশ্যন মানে হৈছে বিধান দিয়া প্ৰেছক্ৰিপশ্যন হ'ল এজন পঞ্জীভুক্ত আৰু অৰ্হতাপ্ৰাপ্ত চিকিৎসকে বা ডক্টৰৰ দ্বাৰা লিখিত এটা নিৰ্দেশনা পত্ৰ য'ত ৰোগীৰ কি দৰৱ কেনেকৈ কিমান পৰিমাণে খাব লাগিব তাৰ স্পষ্ট কথা উল্লেখ থাকে ইয়াৰ অবিহনে ফাৰ্মাচীৰ পৰা বহুতো জৰুৰী ঔষধ কিনিব নোৱাৰি ড্ৰাগ আৰু মেডিচিনৰ প্ৰশাসন কি এজন ৰোগীৰ শৰীৰত সঠিক নিয়ম সঠিক পথ আৰু সঠিক পৰিমাণে ঔষধ প্ৰয়োগ কৰাৰ সামগ্ৰিক প্ৰক্ৰিয়াক মেডিকেশ্যন এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা হয় বা প্ৰশাসন বুলি কোৱা হয় তাৰপিছত আছে মেডিকেশ্যনৰ বিভিন্ন ৰুট অফ এডমিনিষ্ট্ৰেশ্যন মানে কি বা প্ৰশাসনৰ বিভিন্ন ৰুট অফ এডমিনিষ্ট্ৰেশ্যন কি শৰীৰৰ ঔষধ প্ৰয়োগ কৰাৰ প্ৰধান পথসমূহ হ'ল অৰেল ৰুট মুখেৰে খোৱা ঔষধ যেনে টেবলেট চিৰাপ ইনজেকশ্যন বা পেৰেণ্টেল ৰুট বেজীৰ সহায়ত লোৱা ঔষধ IV IM SC ট্ৰপিকেল ৰুট ছালৰ ওপৰত লগোৱা ঔষধ যেনে মলম ক্ৰীম ইনহেলেশ্যন ৰুট উশাহৰ লগত লোৱা ঔষধ যেনে ইনহেলাৰ চুবলিং ৰুট জিভাৰ তলত শোষণ হ'বলৈ দিয়া অৰেল মেডিকেশ্যন কি এটা উদাহৰণ দিয়া যিবোৰ ঔষধ মুখৰ ভিতৰে গিলি বা চোবাই খোৱা সেইবিলাক আৰু পাচন তন্ত্ৰৰ সহায়ত শৰীৰত কাম কৰে তাক অৰেল মেডিকেশ্যন বোলে যেনে পেৰাটিচামল টেবলেট আৰু কাষৰ চিৰাপ কফ চিৰাপ ভিটামিন কেপচুল আদি সাইড ইফেক্ট কি হোৱাট ইজ সাইড ইফেক্ট কোনো এটা ৰোগৰ চিকিৎসাৰ বাবে ঔষধৰ গ্ৰহণ কৰোঁতা মূল উপকাৰটোৰ উপৰিও শৰীৰত দেখা পোৱা আন যিকোনো অতিৰিক্ত বা অবাঞ্ছিত প্ৰভাৱক সাইড ইফেক্ট বুলি কোৱা হয় বা আছামিছত পাৰ্শ্বক্ৰিয়া বুলি কোৱা হয় যেনে ইনজেকশ্যন কি হোৱাট ইজ এন ইনজেকশ্যন চিৰা মাংসপেশী বা ছালৰ তলৰ কলাত পোনপটীয়াকৈ তৰল বা ঔষধ বা ভেকচিন সোমাই দিবলৈ চিৰিঞ্জ বা আৰু বেজী ব্যৱহাৰ কৰা হয় তাকে ইনজেকশ্যন বুলি কোৱা হয় ড'চেজ মানে কি এডভাৰ্ট ড'জ আৰু ৰিয়েকশ্যন কি ড'চেজ মানে পালি বা মাত্ৰা এজন ৰোগীক এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কিমান পৰিমাণৰ ঔষধ দিব লাগিব যেনে 500 মিলিগ্ৰাম mg দিনক বুজায় তাৰ সঠিক নিৰ্ধাৰিত জোখৰ ড'চেজ বুলি কোৱা হয় এডভাৰ্ছ ADRৰ ঔষধ এটা সঠিক জোখত দিয়াৰ পিছত যদি শৰীৰত অতি ক্ষতিকাৰক বা বিপদজনক আৰু মাৰাত্মক কোনো প্ৰতিক্ৰিয়া বা এলাৰ্জি সৃষ্টি হয় তাক এডভাৰ্ছ ড্ৰাগ ৰিয়েকশ্যন বুলি কোৱা হয় ড্ৰাগ বা মেডিচিন এডমিনিষ্ট্ৰেশ্যনৰ 7টা অধিকাৰ বা ৰাইটছ কি ঔষধ প্ৰশাসন বা প্ৰয়োগ কৰাৰ সময়ত ভুল এৰাই চলিবৰ বাবে 7টা প্ৰধান নিয়ম ৰাইট পেচেণ্ট সঠিক ৰোগী ৰাইট ড্ৰাগ ঔষধ ৰাইট ড'জ সঠিক মাত্ৰাৰ পৰিমাণ ৰাইট ৰুট সঠিক পথ বা মুখেৰে নে বেজীৰে ৰাইট টাইম সঠিক সময় ৰাইট ৰিজন সঠিক কাৰণ ৰোগীৰ বাবে বা ৰোগৰ বাবে তাৰপিছত 7 ৰাইট ডকুমেণ্টেশ্যন সঠিক লিপিবদ্ধকৰণ বা লিপি তাৰ পিছৰ কুৱেশ্যন আছে তাৰ পিছৰ কুৱেশ্যনটোত কি আছে চাই যোৱা যে এক্সপায়াৰী ডেট আৰু মেডিকেশ্যন এৰাৰ মানে কি হোৱাট ইজ এক্সপায়াৰী ডেট এণ্ড মেডিকেশ্যন এৰাৰ এইটো আছামিজ মিডিয়ামত চাই যে এক্সপায়াৰী ডেট মানে অৱসানৰ তাৰিখ ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানে নিৰ্ধাৰণ কৰা অন্তিম তাৰিখ যিটো তাৰিখৰ পিছত ঔষধৰ কাৰ্যক্ষমতা কমি যায় ই শৰীৰৰ বাবে বিষাক্ত অপকাৰী হৈ পৰিব পাৰে আৰু মেডিকেশ্যন এৰাৰ মানে চিকিৎসক বা নাৰ্ছ বা ফাৰ্মাচিষ্টৰ অসাৱধানতাৰ বাবে ঔষধ লিখা দিয়া বা প্ৰয়োগ কৰাৰ সময়ত হোৱা যিকোনো ধৰণৰ ভুলক যেনে ৰোগীৰ ভুল ঔষধ দিয়া মেডিকেশ্যন এৰাৰ বুলি কোৱা হয় তাৰপিছত আছে মেডিকেশ্যন ষ্ট'ৰেজ মানে কি ইয়াৰ ভাগবোৰ কি হোৱাট ইজ মেডিকেশ্যন ষ্ট'ৰেজ এণ্ড হোৱাট আৰ দ্য টাইপছ অফ ইট ঔষধসমূহৰ গুণগত মান আৰু কাৰ্যক্ষমতা অটুট ৰাখিবলৈ একোটা নিৰ্দিষ্ট
পৰিৱেশ বা উষ্ণতাত সুৰক্ষিতভাৱে ৰাখিবলৈ ব্যৱস্থা কৰা ইয়াকে মেডিকেশ্যন ষ্ট'ৰেজ বুলি কোৱা হয়। ইয়াৰ প্ৰকাৰ বা ভাগসমূহ হ'ল ৰুম টেম্পাৰেচাৰ ষ্ট'ৰেজ সাধাৰণ উষ্ণতাত 15 ডিগ্ৰী চেলছিয়াছৰ পৰা 25 ডিগ্ৰী চেলছিয়াছ, কোল্ড ষ্ট'ৰেজ ৰেফ্ৰিজাৰেটৰ ঠাণ্ডা ঠাই বা ৰেফ্ৰিজাৰেটৰৰ পৰা 2 ডিগ্ৰী চেলছিয়াছ টু 8 ডিগ্ৰী চেলছিয়াছ, ইনচুলিন বা ভেকচিন কণ্ট্ৰল এনভাইৰনমেণ্ট পোহৰ আৰু আৰ্দ্ৰতাৰ পৰা আঁতৰাই শুকান ঠাইত ৰখা। তাৰপিছত আছে জেনেৰিক নেম আৰু ব্ৰেণ্ড নেম কি? হোৱাট ইজ জেনেৰিক নেম এণ্ড ব্ৰেণ্ড নেম? জেনেৰিক নেম মানে হৈছে জেনেৰিক নেম সাধাৰণ নাম মানে সাধাৰণ নাম ইজ হ'ল ঔষধ থকা মূল ৰাসায়নিক উপাদান বা ড্ৰাগছটোৰ চৰকাৰী বৈজ্ঞানিক নাম ই সমগ্ৰ বিশ্বত একেই যেনে পেৰাটিছামল। আৰু ব্ৰেণ্ড নেম বাণিজ্যিক নাম কোনো এটা ফাৰ্মাচিউটিকেল কোম্পানীয়ে নিজকৈ বিপণন বা বিক্ৰী কৰিবলৈ দিয়া ঔষধৰ নামটোৱে হ'ল ব্ৰেণ্ড নেম যেনে কালপুল বা ক্ৰচিন হ'ল পেৰাটিছামলৰ ব্ৰেণ্ড নেম। টেবলেট আৰু কেপচুলৰ মাজত পাৰ্থক্য কি? হোৱাট ইজ এ টেবলেট এণ্ড কেপচুল? পাৰ্থক্য আহিব বা কেতিয়াবা কি আহিব বা কাক বোলে আহিব। টেবলেট মানে বড়ি দৰৱৰ গুড়ি বা ৰাসায়নিক উপাদানসমূহ মেচিনৰ সহায়ত টানকৈ হেঁচি কঠিন আৰু চেপেটা আকাৰ দিয়া হয় তাক ঔষধ টেবলেট। আৰু কেপচুল মানে ই হ'ল এটা দ্ৰৱণীয় জিলেটিনৰ খোলা শ্বেল যাৰ ভিতৰত ঔষধৰ গুড়ি বা তৰল উপাদান সোমাই থাকে পেটৰ ভিতৰলৈ গ'লে ই। তাৰপিছতো আছে এণ্টিবায়'টিক ইয়াৰ প্ৰকাৰবোৰ কি কি? এণ্টিবায়'টিক হ'ল এবিধ বিশেষ ঔষধ যি মানুহ আৰু জীৱ জন্তুৰ শৰীৰত বেক্টেৰিয়া সংক্ৰমণ ধ্বংস কৰে আৰু বৃদ্ধিত বাধা দিয়ে। ইয়াক ভাইৰাছৰ ওপৰত কাম নকৰে। ইয়াৰ প্ৰধান ভাগবোৰ বেক্টেৰিচাইডেল, তাৰপিছতো আছে বেক্টেৰিয়ষ্টেটিক। তাৰপিছত ইয়াৰ উপৰিও কম পৰিসৰ দুই প্ৰকাৰৰ আছে ব্ৰড স্পেক্ট্ৰাম, নেৰ' স্পেক্ট্ৰাম। তাৰ উপৰি সেল্ফ মেডিকেশ্যন মানে কি? 16 নম্বৰ ইয়াৰ আগত কি কি পৰীক্ষা কৰিব লাগে? সেল্ফ মেডিকেশ্যন কি এইটো চাই যোৱা। সেল্ফ মেডিকেশ্যন চিকিৎসাৰ কোনো পৰামৰ্শ বা প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ নিজৰ মতে বা ফাৰ্মাচীৰ পৰা ঔষধ কিনি নিজে নিজৰ চিকিৎসা কৰা হ'বক যে সেল্ফ মেডিকেশ্যন বোলে। আৰু ই বিপদজনক হ'ব পাৰে, ই অত্যন্ত বিপদজনক হ'ব পাৰে। মেডিকেশ্যনৰ আগত কৰিবলগীয়া পৰীক্ষা গুৰুতৰ ঔষধ যেনে এণ্টিবায়'টিক বা বেজী প্ৰয়োগ কৰাৰ আগত ৰোগীৰ স্কিন এলাৰ্জি টেষ্ট AST সংবেদনশীল পৰীক্ষা কৰা উচিত। ইয়াৰ উপৰিও ৰোগীৰ পুৰণি ৰোগৰ ইতিহাস, গৰ্ভাৱস্থা মহিলাৰ ক্ষেত্ৰত বা যকৃত, লিভাৰ, বৃক্ক আদি কাৰ্যক্ৰম পৰীক্ষা কৰি ল'ব লাগে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত 4 নম্বৰ চেপ্টাৰ